ৰাজ্য ভৰি পৰিছে এতিয়া চাইবাৰ অপৰাধীৰে। চাইবাৰ অপৰাধীয়ে এতিয়া প্ৰতিটো মুহূৰ্ততে পেলাইছে এখনকৈ জাল, আৰু এই জালত ফচিছে এতিয়া ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ কেইবাগৰাকীও ব্যক্তি। শেহতীয়াকৈ ৰাজ্যত কিমান চাইবাৰ অপৰাধীয়ে কিমান কোটি টকা লুণ্ঠন কৰিলে, কিমান কোটি টকা চাইবাৰ অপৰাধীয়ে লুটিলে, কিমানগৰাকী ব্যক্তি এই চাইবাৰ অপৰাধীৰ কবলত পৰিলে, শেহতীয়াকৈ এক তথ্য দাঙি ধৰিছিলে মহানগৰ আৰক্ষীৰ ফালৰ পৰা। আৰু তাৰ পিছতো যেন এক প্ৰকাৰ এতিয়া ৰাজ্যত চাইবাৰ অপৰাধীয়ে গিজগিজাই পৰিছে, চাইবাৰ অপৰাধীয়ে জাল পেলাইছে। ইমানেই নহয়, আমি কেইদিনমান পূৰ্বে বাতৰি পৰিৱেশন কৰিছিলোঁ ছত্তীশগড়তো ঠিক একেদৰে চাইবাৰ অপৰাধীৰ জালত পৰিছিল কেইবা হাজাৰ ব্যক্তি। প্ৰায় 1 ঘণ্টাত 3গৰাকীকৈ ব্যক্তি চাইবাৰ অপৰাধীৰ কবলত পৰিছিল। প্ৰতি 20 মিনিটত এগৰাকীকৈ ব্যক্তি চাইবাৰ অপৰাধীৰ কবলত পৰিছিল ছত্তীশগড়ত। সমান্তৰালভাৱে অসমতো যেন এক প্ৰকাৰ চাইবাৰ অপৰাধীয়ে বৃহৎ এখন জাল পেলাইছে, আৰু এই জালত ফচিছে কেইবাগৰাকীও ব্যক্তি। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে এতিয়া চাইবাৰ অপৰাধীয়ে পেলোৱা জালত ফচিছে আৰু লুটিছে একাউণ্টত থকা সমুদায় ধন। ঠিক একে ঘটনা সংঘটিত হৈছে সোণাৰীত এগৰাকী যুৱকৰ HDFC বেংকৰ পৰা ফিক্সড ডিপজিট আছিল, আৰু সেই ফিক্সড ডিপজিট সমান্তৰালভাৱে ছেভিংছ একাউণ্টৰ পৰা 1 লাখতকৈও অধিক টকা লুটিলে এগৰাকী যুৱকৰ পৰা। কষ্ট উপাৰ্জিত ধন তেওঁ ফিক্সড ডিপজিট কৰি থৈছিল, আৰু ফিক্সড ডিপজিট কৰাৰ লগতে সমান্তৰালভাৱে ছেভিংছ একাউণ্টতো চাইবাৰ অপৰাধীৰ চকু পৰিছিল, আৰু চাইবাৰ অপৰাধীয়ে ফিক্সড ডিপজিট আৰু ছেভিং একাউণ্টছৰ পৰা সম্পূৰ্ণ 1 লাখতকৈও অধিক ধন লুটি লৈ গৈছে এইগৰাকী ব্যক্তিৰ পৰা। আৰু এই মুহূৰ্তত আমি সেই সবিশেষ খবৰ লবৰ কাৰণে চেষ্টা কৰিছোঁ গ্ৰাফিক্স প্লেটৰ সহায়ত। এই মুহূৰ্তত আমি সবিশেষ খবৰ লবৰ কাৰণে চেষ্টা কৰিছোঁ। সোণাৰীত এতিয়া এনেধৰণে এতিয়া চাইবাৰ অপৰাধীৰ কবলত পৰিছে এগৰাকী যুৱক। সোণাৰীত চাইবাৰ অপৰাধীয়ে লুটিলে লক্ষাধিক ধন। বেংক গ্ৰাহকৰ ফিক্সড ডিপজিটত থকা ধন লুটিলে চাইবাৰ অপৰাধীয়ে, আৰু HDFC বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা লুট কৰিলে ধন। কল্যাণ চন্দ্ৰৰ একাউণ্টৰ পৰা লুট 1 লাখৰো অধিক ধন। কল্যাণ চন্দ্ৰ নামৰ এগৰাকী যুৱকৰ একাউণ্টৰ পৰা লুটিলে 1 লাখৰো অধিক ধন। চাইবাৰ শাখাত অভিযোগ দাখিল ভুক্তভোগী কল্যাণ চন্দনৰ, আৰু ইতিমধ্যে সোণাৰী থানাতো এজাহাৰ দাখিল ভুক্তভোগী চন্দনৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে সোণাৰী আৰক্ষীয়ে। আমি এই মুহূৰ্তত সবিশেষ খবৰ লবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাজ্যত যেন এতিয়া চাইবাৰ অপৰাধী এখন জাল পেলিছে, আৰু এই জালখনতে এতিয়া প্ৰতিদিনে কেইবাগৰাকীও ব্যক্তিয়ে এতিয়া এই জালখনত ফচিছে। নিজৰ ধনসমূহ এই চাইবাৰ অপৰাধীয়ে এতিয়া কষ্ট উপাৰ্জিত ধনসমূহ লুটি লৈ গৈছে এফালৰ পৰা। আমি এই খবৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। শেহতীয়াকৈ ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা চাইবাৰ অপৰাধী কিমান চাইবাৰ অপৰাধী ধন লুটিছিল, কেই কোটি টকা এই লুটিছিল, আৰু কিমানগৰাকী ব্যক্তি চাইবাৰ অপৰাধীৰ কবলত পৰিছিল তথ্য প্ৰকাশ কৰিছিল। শেহতীয়াকৈ ছত্তীশগড়ৰো সেই আমি এক খবৰ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। ছত্তীশগড়ত প্ৰতি 20 মিনিটত এগৰাকীকৈ ব্যক্তিয়ে চাইবাৰ অপৰাধীৰ কবলত পৰিছিল, প্ৰতি ঘণ্টাত 3গৰাকীকৈ ব্যক্তিয়ে চাইবাৰ অপৰাধীৰ কবলত পৰিছিল। আনহাতে কেইবাগৰাকীও ব্যক্তি এই চাইবাৰ অপৰাধীয়ে পেলোৱা এই জালখনত ফচিছিল, আৰু প্ৰতি 20 মিনিটত প্ৰবঞ্চিত হৈছিল এগৰাকীকৈ ব্যক্তি। অৰ্থাৎ 1 ঘণ্টাত 3গৰাকীকৈ ব্যক্তি প্ৰবঞ্চিত হ'ব লগা হৈছিল। 1 ঘণ্টাত 3গৰাকীকৈ ব্যক্তি এই চাইবাৰ অপৰাধৰ কবলত পৰিবলগীয়া হৈছিল। ছত্তীশগড়ৰ যি সঠিকে খবৰ কৈছোঁ, ছত্তীশগড়ত 2023 পৰা 25 জুনলৈ 67,397গৰাকী লোক প্ৰবঞ্চনাৰ বলি হৈছিল, চাইবাৰ অপৰাধীৰ চিকাৰ হৈছিল। ঠিক একেদৰে এতিয়া আমাৰ ৰাজ্যখনতো অসমতো এক প্ৰকাৰ চাইবাৰ অপৰাধী এখন জাল মেলিছে, আৰু এই জালখনতেই ভৰি দি কেইবাগৰাকীও ব্যক্তি সৰ্বশান্ত হৈছে। কেইবাগৰাকীও ব্যক্তিৰ কষ্ট উপাৰ্জিত ধন নোহোৱা হৈছে একাউণ্টৰ পৰা। কেৱল মাত্ৰ ছেভিংছ একাউণ্টৰ পৰা যে ধন লুটি লৈ গৈছে সেয়া নহয়, ফিক্সড ডিপজিটৰ ধনো আশা এৰা নাই চাইবাৰ অপৰাধীয়ে। ফিক্সড ডিপজিটৰ ধনো এফালৰ পৰা লৈ গৈছে। সৰ্বমুঠ এনে ঘটনা সংঘটিত হৈছে সোণাৰী নগৰস্থিত HDFC বেংকৰ গ্ৰাহকৰ পৰা লুটি লৈ গৈছে ধন। আৰু এই যিগৰাকী HDFC বেংকৰ যিগৰাকী গ্ৰাহক আছিলে, এই গ্ৰাহকগৰাকী আছিল চন্দন নামৰ এগৰাকী গ্ৰাহকৰ পৰা ফিক্সড ডিপজিটত প্ৰায় সৰ্বমুঠ 1,05,670 টকা ইতিমধ্যে চাইবাৰ অপৰাধীয়ে লুট কৰিছিল, আৰু 2023 বৰ্ষৰ 5 জুলাইত 50,000 টকাৰ ফিক্সড ডিপজিট কৰিছিল এইগৰাকী যুৱকে। আৰু উক্ত ধন 2026 চনৰ 5 জুনত মিচিউৰিটি হোৱাৰ কথা আছিল, কিন্তু মিচিউৰিটি হোৱাৰ পূৰ্বেই চাইবাৰৰ কবলত পৰিল যুৱকজন। চাইবাৰৰ কবলত পৰি যুৱকজনৰ সমুদায় ধন ইতিমধ্যে চাইবাৰে সৰ্বশান্ত কৰিছে, চাইবাৰে
লুটি লৈ গৈছে আৰু তাৰ পিছতেই যুৱকজনে ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা সদৰি কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কেতিয়াৰ পৰা ধন জমা কৰিছিল কেতিয়া মিচৰিটি হ'ব সময় আছিল এই সকলো কথা ইতিমধ্যে উল্লেখ কৰিছে নাম আছিল কল্যাণ চন্দ্ৰই কষ্ট উপাৰ্জিত এই ধনসমূহ ফিক্স ডিপজিট কৰিছিল ফিক্স ডিপজিট কৰাৰ পিছতো কিন্তু এই ফিক্স ডিপজিটৰ চকু পৰিছে সাইবাৰ অপৰাধীৰ আৰু এনে অৱস্থাত খুনাৰী নগৰস্থিত HDFC বেংক কৰ্তৃপক্ষক এতিয়া সমগ্ৰ বিষয়টো অৱগত কৰে যদিও বেংক কৰ্তৃপক্ষ বিষয়টোৰ যথেষ্ট উত্তৰ দিব বৰ্তমান সময়লৈকে পৰা নাই আৰু উপায়ন্তৰ হৈ ভুক্তভোগী কল্যাণ চন্দ্ৰই ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে আৰু অভিযোগ দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে সংবাদ মাধ্যমৰ আশ্ৰয় ল'ব লগা হৈছে সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা ইতিমধ্যে সদৰি কৰিছে এইগৰাকী কল্যাণ চন্দ্ৰ নামৰ যুৱকে যিগৰাকী যুৱকৰ ইতিমধ্যে 1,05,670 টকা লুটি লৈ গৈছে সাইবাৰ অপৰাধীয়ে এই মুহূৰ্তত সেইগৰাকী কল্যাণ চন্দ্ৰৰ মন্তব্য আছে দুৰ্ভগীয়া কল্যাণ চন্দ্ৰই এই 1,05,670 টকা হেৰুৱাই কি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আমি শুনাব বিচাৰিছো মোৰ সোণাৰী HDFC বেংকত এটা সেভিংস একাউণ্ট আছিলে সেভিংস একাউণ্টৰ পৰা মোৰ আজি 11টা বজাত 1,05,000 টকা হৰলুকি হৈছে তাৰপিছত 11টা বজাত হোৱাৰ পিছত মই বেংকলৈ আহিলোঁ বেংকলৈ অহাৰ পিছত তেওঁলোকক মই ক'লোঁ যে মোৰ ইয়াৰ পৰা পইচা হেৰি হৈছে নাইকিয়া হৈছে তেতিয়ালৈকে তেওঁলোকে চাই পিনে কৈছে যে আপোনাৰ এটা FD আছিলে FDৰ পৰা আপোনাৰ পইচা আজি উইথড্ৰ হৈছে মেচিউৰিটি হৈছে তাৰপিছত মই সুধিলোঁ FDটো মেচিউৰিটি হোৱা মোৰ সময় হোৱা নাই এইটো বোলে আপোনাৰ 26ৰ 5 জুনত আছিলে ইমান সোনকালে কেনেকৈ মেচিউৰিটি হৈ গ'ল নাই বোলে এইটো বোলে আপুনি বোলে মেচিউৰিটি কৰিলে আৰু আপোনাৰ ছেভিংছত পইচাটো সোমালে তাৰপিছত ছেভিংছৰ পৰা পইচাটো ক'ত গ'ল বোলে ছেভিংছৰ পৰা পইচাটো আপুনি বোলে ইলেক্ট্ৰিচিটি বিল দিলে বিলত গ'ল বোলে 1,05,000 টকা মই ক'লোঁ মইতো ইলেক্ট্ৰিচিটি বিল কোনো 1,05,000 টকা দিয়া নাই আপোনালোকে ভালকৈ চাওক পইচাটো ক'ত গ'ল তাৰপিছত তেওঁলোকে চাই মেলি কৈছে নাই এইটো ক'ত গ'ল আমি ভালকৈ ক'ব নোৱাৰিছোঁ বোলে এইটো পইচাটো বোলে আপোনাৰ বোলে ক'ত সোমালে আপুনি বোলে এইটো কি জানিবা আপুনি আপোনাৰ মোবাইলৰ বোলে নেটৰ পৰা কিবা কাৰোবাক দিলে এনেকুৱা হৈছে এইবিলাক কথা কৈ আছে সেইটো লৈ মই তাৰপিছত কিবা মেছেজ আহিছিলে নেকি পইচাটো উইথড্ৰ হোৱাৰ মেছেজ তেনেকুৱা একো অহা নাই আৰু এইটো ফিক্স ডিপজিটটো কেনেকৈ উইথড্ৰ হ'লে এইটোতো মই ভাবিয়ে পোৱা নাই কেলৈ ফিক্স ডিপজিটটো উইথড্ৰ হ'ব নালাগে এইটো 26ৰ উইথড্ৰ হ'ব আৰু মোৰ উইথড্ৰ কৰাৰ কোনো দৰকাৰো নাছিলে ফিক্স ডিপজিটটো তাৰপিছত মই ছেভিংছ একাউণ্টত কিমান টকা জমা আছিলে ছেভিংছ একাউণ্টত জমা আছিলে মোটামুটি 1,84,000 মান টকা আৰু ফিক্স ডিপজিটত জমা আছিলে 50,000 টকা 50,000 টকা কমপ্লিট গ'ল তাৰ লগত 50,000ৰ লগত কিবা এটা মানে হেৰি পাইছে মই ইণ্টাৰেষ্ট পাইছিলোঁ ইণ্টাৰেষ্টটো মিলাই মোটামুটি 54,000 মান তেওঁলোকে কৈছে আজি উইথড্ৰ কিমান টকাৰ হ'ল উইথড্ৰ হ'ল টোটেল 1,05,600 টকা আৰু আপোনালৈ মেছেজ আহিছে OTP আহিছিলে OTP আহিছিলে কিমান টকা উইথড্ৰ দেখালে 1,05,600 টকা উইথড্ৰ দেখালে তাৰ পৰা আপুনি এতিয়া কি কৰিলে তাৰপিছত মই তেওঁলোকক চাবলৈ ক'লোঁ তেওঁলোকে চাই ষ্টেটমেণ্ট উলিয়াই দিলে মোক যে এইটো বোলে আপোনাৰ পইচাটো বোলে ট্ৰেন্সফাৰ হৈ গৈছে ক'ত ট্ৰেন্সফাৰ হৈ গৈছে তেওঁলোকেও ভালকৈ ক'ব নোৱাৰে এতিয়া ক'ত ট্ৰেন্সফাৰ হৈছে আপুনি কাৰোবাক অভিযোগ মই চাইবাৰ ক্ৰাইমত অভিযোগ দিলোঁ আৰু অভিযোগ দিছোঁ আৰু বৰ্তমান এতিয়া থানাতো মই এখন এজাহাৰ দিম সোণাৰী থানাত আপোনাৰ একাউণ্টটো কোন বেংকৰ আছিলে HDFC বেংক সোণাৰী ব্ৰাঞ্চ